সদৌ চাওতাল ছাত্ৰ সন্থাৰ প্ৰতিবাদ চিৰাঙত উত্তাল প্ৰতিবাদ জাগিছে চাওতাল জনগোষ্ঠী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ চাওতাল জনগোষ্ঠীৰ চিৰাঙত বিশাল প্ৰতিবাদ চাওতাল জনগোষ্ঠীক জনজাতিকৰণৰ দাবী দীৰ্ঘদিন ধৰি চাওতাল জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী কৰি আহিছে পুনৰ এই দাবী অধিক তীব্ৰতৰ হৈছে সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত চিৰাং জিলা সমিতিৰ সহযোগত চিৰাঙৰ ৰাজপথত উলিওৱা হয় বিশাল প্ৰতিবাদী সমদল সুন্দৰী খেলপথাৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ উলিওৱা হয় এই প্ৰতিবাদী সমদল জনজাতিকৰণৰ লগতে চাওতালসকলৰ ভূমিৰ পট্টা প্ৰদান চাওতাল হিচাপে জাতিগত প্ৰমাণপত্ৰ প্ৰদান আদিবাসী শান্তি চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰা দাবী কৰে প্ৰতিবাদী ৰাইজে প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়া সদৌ চাওতাল ছাত্ৰ সন্থাৰ উপসভাপতি দুৰ্গা চৰেনে কয় বিজেপিয়ে চাওতাল জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল স্পষ্ট কথা বিজেপি চৰকাৰ যেতিয়া আহনত আহিছিল তেতিয়া আহনত চাওতাল জনগোষ্ঠীক জনজাতিকৰণৰ যি অধিকাৰ এই অধিকাৰটো চাওতালসকলক প্ৰদান কৰাৰ আশাৰে আৰু চাওতাল জনগোষ্ঠীয়ে সেই ইচ্ছাৰে তেখেতক সিটত বহুৱাইছিল কিন্তু আজি সময় হৈ গ'ল চাওতাল জনগোষ্ঠী আজি চিনিব পাইছে যে অকল ৰাজনীতিকৰণহে বিজেপি চৰকাৰ চাওতাল জনগোষ্ঠী কৰি আছে সেইকাৰণে চাওতাল জনগোষ্ঠী সজাগ হৈছে হোসেন হৈছে অনাগত দিনত অসম চৰকাৰ বা এই বিজেপি চৰকাৰ যেনেকৈ যি ধৰণে ৰাজনীতিকৰণ কৰি আছে এই ৰাজনীতিকৰণ প্ৰক্ৰিয়া কৰিলে অনাগত দিনত অসমৰ বিভিন্ন চাওতাল এৰিয়াসমূহত বিজেপি চৰকাৰ আৰু বিজেপি ৰাজনীতিক দলে কোনো পৰ্যায় সোমাব নোৱাৰিব আৰু কিবাকে যদি সোমায় তাত কিন্তু চাওতাল ছাত্ৰ আৰু চাওতাল জনগোষ্ঠীয়ে সম্পূৰ্ণৰূপে উত্তেজিত হৈ তেখেতসকলৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে চাওতাল জনগোষ্ঠীয়ে অধিক শক্তিশালী গণ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ভিন্ন ঠাইৰ পৰা অহা চাওতাল জনগোষ্ঠীৰ লোকৰ সমাৱেশত ধ্বনিত হয় চাওতালসকলৰ প্ৰাপ্য অধিকাৰৰ দাবী ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণয় সূত্ৰধৰৰ সৈতে চিৰাঙৰ পৰা ৰিমো সেনৰ ৰিপৰ্ট অসম লাইভ 24 সদৌ চাওতাল ছাত্ৰ সন্থাৰ প্ৰতিবাদ চিৰাঙত উত্তাল প্ৰতিবাদ জাগিছে চাওতাল জনগোষ্ঠী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ চাওতাল জনগোষ্ঠীৰ চিৰাঙত বিশাল প্ৰতিবাদ চাওতাল জনগোষ্ঠীক জনজাতিকৰণৰ দাবী দীৰ্ঘদিন ধৰি চাওতাল জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী কৰি আহিছে পুনৰ এই দাবী অধিক তীব্ৰতৰ হৈছে সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত চিৰাং জিলা সমিতিৰ সহযোগত চিৰাঙৰ ৰাজপথত উলিওৱা হয় বিশাল প্ৰতিবাদী সমদল সুন্দৰী খেলপথাৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ উলিওৱা হয় এই প্ৰতিবাদী সমদল জনজাতিকৰণৰ লগতে চাওতালসকলৰ ভূমিৰ পট্টা প্ৰদান চাওতাল হিচাপে জাতিগত প্ৰমাণপত্ৰ প্ৰদান আদিবাসী শান্তি চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰা দাবী কৰে প্ৰতিবাদী ৰাইজে প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়া সদৌ চাওতাল ছাত্ৰ সন্থাৰ উপসভাপতি দুৰ্গা চৰেনে কয় বিজেপিয়ে চাওতাল জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল স্পষ্ট কথা বিজেপি চৰকাৰ যেতিয়া আহনত আহিছিল তেতিয়া আহনত চাওতাল জনগোষ্ঠীক জনজাতিকৰণৰ যি অধিকাৰ এই অধিকাৰটো চাওতালসকলক প্ৰদান কৰাৰ আশাৰে আৰু চাওতাল জনগোষ্ঠীয়ে সেই ইচ্ছাৰে তেখেতক সিটত বহুৱাইছিল কিন্তু আজি সময় হৈ গ'ল চাওতাল জনগোষ্ঠী আজি চিনিব পাইছে যে অকল ৰাজনীতিকৰণহে বিজেপি চৰকাৰ চাওতাল জনগোষ্ঠী কৰি আছে সেইকাৰণে চাওতাল জনগোষ্ঠী সজাগ হৈছে হোসেন হৈছে অনাগত দিনত অসম চৰকাৰ বা এই বিজেপি চৰকাৰ যেনেকৈ যি ধৰণে ৰাজনীতিকৰণ কৰি আছে এই ৰাজনীতিকৰণ প্ৰক্ৰিয়া কৰিলে অনাগত দিনত অসমৰ বিভিন্ন চাওতাল এৰিয়াসমূহত বিজেপি চৰকাৰ আৰু বিজেপি ৰাজনীতিক দলে কোনো পৰ্যায় সোমাব নোৱাৰিব আৰু কিবাকে যদি সোমায় তাত কিন্তু চাওতাল ছাত্ৰ আৰু চাওতাল জনগোষ্ঠীয়ে সম্পূৰ্ণৰূপে উত্তেজিত হৈ তেখেতসকলৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে চাওতাল জনগোষ্ঠীয়ে অধিক শক্তিশালী গণ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ভিন্ন ঠাইৰ পৰা অহা চাওতাল জনগোষ্ঠীৰ লোকৰ সমাৱেশত ধ্বনিত হয় চাওতালসকলৰ প্ৰাপ্য অধিকাৰৰ দাবী ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণয় সূত্ৰধৰৰ সৈতে চিৰাঙৰ পৰা ৰিমো সেনৰ ৰিপৰ্ট অসম লাইভ 24